নমস্কাৰ বন্ধুসকল মই কুলদীপ আৰু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ এই শিকু আহক নামৰ অসমীয়া টেকনিক্যাল ইউটিউব চেনেলটোলৈ তো ডিটিপিৰ চেপ্টাৰবোৰ আমাৰ প্ৰায় শেষ হোৱাৰ পথত তো ফ্ৰেণ্ডছ ডিটিপিৰ লগত সংগতি ৰাখিয়ে আজি মই এটা অতি সুন্দৰ টপিক লৈ আহিছো আপোনালোকৰ ওচৰলৈ আজিৰ টপিকটো হৈছে কিতাপ বহুতে এইটো কথা নাজানে যে কিতাপ একচুয়ালি সকলোৱে কিতাপ বুলিয়ে জানে তো বহুতে নাজানে যে এই কিতাপখন প্ৰিন্টিং হৈ ইমান সুন্দৰকৈ আমাৰ হাতত যে আহিছে তাৰ মাজত কি প্ৰসেস আছে ডিটিপিৰ ইয়াত মানে বহুতে গুৰুত্বপূৰ্ণ ভূমিকা আছে ডিটিপি নোহোৱাকৈ আপোনাৰ এখন কিতাপ হ'ব নোৱাৰে ঠিক আছে তো এটা পাবলিশিং হাউস আপোনাৰ চলিব নোৱাৰে পাবলিশিং চেণ্টাৰ এটা চলিব নোৱাৰে এটা প্ৰেছ চলিব নোৱাৰে ডিটিপি আপোনাক লাগিবই আজি আমি আলোচনা কৰিম যে এই কিতাপবিলাক কেনেকৈনো আমাৰ হাতত ইমান সুন্দৰকৈ এনেকে কভাৰ সাভাৰ লগোৱাই ইমান ধুনীয়াকৈ আপোনাৰ চাওক আখৰবিলাক পেজবিলাক ইমান ধুনীয়াকৈ সজাই পৰাই এনেকে কভাৰ ডিজাইন কৰি এনেকে ধুনীয়াকৈ আপোনাৰ সজাই পৰাই কেনেকৈ এখন কিতাপনো আমাৰ হাতত আহে সেই বিষয়টোৰ ওপৰত আজি আমি আলোচনা কৰিম তো ফ্ৰেণ্ডছ কিতাপ এখন প্ৰিন্ট হৈ উলিয়াবৰ কাৰণে প্ৰিন্ট কৰি উলিয়াবৰ কাৰণে তাৰ মাজত বহুকেইটা ষ্টেপ আছে প্ৰথম ষ্টেপটো হৈছে আপোনাৰ ডিটিপি কৰাৰ আগতে সেই স্ক্ৰিপ্টখিনি কোনোবা এজন ৰাইটাৰে লিখে তাৰ পিছত সেই কপিটো আনি প্ৰেছত দিয়া হয় এজন ডিটিপি অপাৰেটৰে সেইখিনি সুন্দৰকৈ ডিটিপি কৰে তাৰ পিছত নেক্সট প্ৰসেসটো হ'ল সেইখিনি কাৰেকশ্যন কৰা হয় মানে তাক প্ৰুফ চোৱা হয় সঠিককৈ আপুনি টাইপ কৰিছে নে নাই ডিটিপি অপাৰেটৰজনে সঠিককৈ সেইখিনি টাইপ কৰিছে নে নাই কৰা সেইখিনি বস্তু ঠিকঠাক কৰিবৰ কাৰণে এজন ভাল জনা মানুহৰ হতুৱাই মানে এইটো প্ৰেছৰ ভাষাত প্ৰুফ ৰিডাৰ বুলি কোৱা যায় ঠিক আছে তো প্ৰুফ ৰিডাৰৰ হতুৱাই সেই ডিটিপি হোৱা পেজবিলাক কিমানখিনি শুদ্ধ আছে কিমানখিনি অশুদ্ধ আছে সেইখিনি প্ৰুফ চাই তাত কি কাটিবলগীয়া আছে কি নতুনকৈ সোমোৱাব লগা আছে গোটেইখিনি ঠিকঠাক কৰি আকৌ ডিটিপি অপাৰেটৰজনৰ ওচৰলৈকে আহে তো ডিটিপি অপাৰেটৰজনে তাৰ পিছত কি কৰে সেইখিনি কাৰেকশ্যন কৰা হোৱাৰ পিছত তাৰ নেক্সট ষ্টেপটো আমাৰ হ'ল সেইখিনি সুন্দৰকৈ সজাব লাগে এতিয়া চাওক যদি এখন এনেকুৱা ধৰণৰ সিম্পল কিতাপ হয় তো এইখন কিতাপ সেটিং কৰিবৰ কাৰণে ডিটিপি অপাৰেটৰজনে এটা A4 সাইজ পেজত দুভাগ কৰি ল'ব মাজেদি দুটা কলম দি ল'ব মই অলৰেডি পেজ মেকাৰত আপোনালোকক দেখুৱাই থৈছো কেনেকৈ আপোনাৰ এটা A4 সাইজৰ পেজত দুভাগ কৰি দুটা ভাগত আপুনি লিখিব পাৰে তো কিতাপখনৰ এই যেটো সাইজ হয় এটা পেজৰ যেটো সাইজ হয় সেই সাইজটো আপোনাৰ A4ৰ আধা অংশ হয় গতিকে তো ডিটিপি অপাৰেটৰজনে কি কৰিব সেই A4ৰ আধা হিচাপত লৈ মানে কিতাপখনৰ জোখ লৈ কিনে পেজবিলাক সেটিং কৰিব ডিটিপি হোৱাৰ পিছত কাৰেকশ্যন হোৱাৰ পিছত এই পেজবিলাক ডিটিপি অপাৰেটৰজনে সেটিং কৰিব তো সেটিং কৰা হোৱাৰ পিছত তাক সুন্দৰকৈ সজোৱা যায় এটো লেআউট কৰা বুলিও কোৱা হয় তো কোড আমাৰ গ্ৰাফিক্স লাগে কোড ইমেজ লাগে ঠিক আছে সুন্দৰকৈ সজোৱা হয় হেডলাইনবোৰ তেনেকৈ ডাঙৰকৈ দিয়ে তাৰ পিছত ৰাইটাৰৰ নাম থাকিব তাৰ পিছত আপোনাৰ পেজবিলাক সুন্দৰকৈ সজোৱা যায় তো এনেকৈ সজাই পৰা এখন কিতাপ কম্পিউটাৰত সেটিং কৰা হয় ঠিক আছে তো এইটো হৈছে তাৰ পিছৰ ষ্টেপ ডিটিপি প্ৰথম ষ্টেজ তাৰ পিছৰ ষ্টেপটো হৈছে কাৰেকশ্যন প্ৰুফ চাব লাগিল কাৰেকশ্যন কৰিব লাগিল তাৰ পিছত সেইখিনি বস্তু এটা লেআউটত সজোৱা হয় মানে এটা সেটিং কৰা হয় যে এইখন কিতাপৰ জোখ ইমান হয় তো সেই জোখমতে কিতাপখনৰ পেজবিলাক সেটিং কৰিব লাগিব তো কিতাপ এখন সেটিং কৰাৰ আগতে আৰু এটা কথা আমি জানি থব লাগিব কিতাপবিলাকৰ সাইজ কি হয় মই আপোনালোকক গোটেইবিলাক কিতাপৰে সাইজৰ বিষয়ে ক'ম ঠিক আছে এইখনৰো এটা নিজা সাইজ আছে এইখনৰ যেটো পেপাৰ প্ৰিন্ট হ'ব সেই পেপাৰটোৰো এটা নাম আছে কি পেপাৰত প্ৰিন্ট হ'ব ইয়াৰ কভাৰটো এটা পেপাৰত প্ৰিন্ট হৈছে এই পেপাৰটোৰো এটা নাম আছে ঠিক আছে আৰু এই পেপাৰটোৰ সাইজ আছে তো গোটেইখিনি বস্তুৱে মই আপোনালোকৰ লগত আলোচনা কৰিম এখন কিতাপত কি প্ৰসেস হৈ এখন কিতাপ আপোনাৰ হাতত আহে মই বেলেগ কিতাপৰ সাইজবিলাকৰ বিষয়ে আলোচনা কৰিম প্ৰথমতে মই হাতত যিখন কিতাপ লৈছো এইখন কিতাপৰ বিষয়ে আমি আলোচনা কৰোঁ আমি এইখন কিতাপৰ বিষয়ে বুজি লওঁ এইখন কিতাপত কি ব্যৱহাৰ কৰা হৈছে ইয়াত কি পেপাৰ ব্যৱহাৰ কৰা হৈছে কভাৰত কি পেপাৰ আছে ভিতৰত কি পেপাৰ ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ জোখ কি ইয়াৰ সাইজ কি সেইটো মই কৈ আছো
তো প্ৰথমতে চাওঁ আমি এই কিতাপখনৰ সাইজ হ'ল 18 ডিমাই ঠিক আছে 18 ডিমাই এই কিতাপখনৰ নাম কিয় হ'ল মানে এই সাইজটোৰ নাম কিয় হ'ল 18 ডিমাই তো সহজ ভাষাত যদি আপুনি মই আপোনাক যদি বুজাই দিব লাগে তো 18 ডিমাই এইটো কাৰণতে হ'ল চাওক কিতাপবিলাক যেতিয়া আমাৰ প্ৰিন্ট হয় আপুনি সৰু মেচিনত প্ৰিন্ট দিয়া দেখিছে চাগে এনেকুৱা মেচিনত আপুনি প্ৰিন্ট দিয়া দেখিছে তো এনেকুৱা মেচিনত সচৰাচৰ আমাৰ লিগেল আৰু A4 সাইজ পেপাৰ প্ৰিন্ট হয় ঠিক আছে তো এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ কিতাপবিলাক প্ৰিন্ট কৰিবলৈ এনেকুৱা প্ৰিন্টাৰ ইউজ নহয় এইবিলাক বহুত ডাঙৰ ডাঙৰ প্ৰেছত প্ৰিন্ট হয় ঠিক আছে তো আৰু সেইবিলাক মেচিনো বহুত ডাঙৰ ডাঙৰ হয় আৰু তাত বহুত ডাঙৰ ডাঙৰ শীট কিছুমান প্ৰিন্ট হয় তো সেই শীটবিলাকৰ নাম আছে পেপাৰবিলাকৰ নাম আছে তো এইখন যিটো পেপাৰত প্ৰিন্ট হৈছে যিটো জোখৰ পেপাৰত প্ৰিন্ট হৈছে এটা ডাঙৰ শীটত প্ৰিন্ট হৈছে তাৰ পিছত তাক ফল্ডিং কৰা যায় কাটিং কৰা যায় তেতিয়াহে আমাৰ এইটো সাইজ হয় ঠিক আছে তো সেই ডাঙৰ শীটটো আহে আমাৰ ডিমাই সাইজত আহে ঠিক আছে তো যেটো ডিমাই সাইজত আহে সেই ডিমাই সাইজটোত এই সৰু সৰু পেজ 8টা প্ৰিন্ট হয় কনসেপ্ট ক্লিয়াৰ হৈছে নে তো সেই ডিমাই সাইজৰ পেপাৰখনত 8টা পেজ আমাৰ প্ৰিন্ট হয় সেই কাৰণে ইয়াক 18 ডিমাই বুলি কোৱা হয় মানে ডিমাই সাইজৰ এখন পেপাৰত এই পেজটো এই সাইজৰ কিতাপখনৰ পেজ 8টা প্ৰিন্ট হয় সেই কাৰণে এই কিতাপখনৰ সাইজ হৈছে 18 ডিমাই সাইজ তো ডিমাই মেচিন যিবিলাক আছে যিবিলাক মেচিনত ডিমাই শীট প্ৰিন্ট হয় সেইবিলাক ডিমাই মেচিন বুলি কোৱা হয় আৰু যিবিলাকত তাতকেও ডাঙৰ শীট প্ৰিন্ট হয় মানে ডাবল ডিমাই শীট আছে য'ত একেলগে আপোনাৰ 16টা পেজ প্ৰিন্ট হয় ঠিক আছে তো 16টা পেজ যেতিয়া প্ৰিন্ট হ'ব সেইখন শীটক আপোনাৰ কোৱা যায় ডাবল ডিমাই ঠিক আছে তো তেতিয়া আমি হেইটো কি নাম দিম 116 ডিমাই ঠিক আছে তো একে কথা 116 ডিমাই হওক বা 18 ডিমাই সাইজে হওক এটো একেই কথা হয় জাস্ট এটা মেচিনত আপোনাৰ 16 পেজ একেবাৰতে ওলাই হেতু আৰু ডাঙৰ মেচিন আৰু এটা মেচিন তাতকৈ অলপ সৰু আছে হেতুত অকল ডিমাই সাইজৰ পেপাৰ সোমায় বাৰু যি কি নহওক এইখন কিতাপৰ নাম হ'ল আপোনাৰ সাইজ হ'ল 18 ডিমাই সাইজ ঠিক আছে আৰু যেতিয়া অফসেটত ডাঙৰ মেচিনত এই কিতাপবোৰ প্ৰিন্টিংৰ কাৰণে যোৱা হয় ডিটিপি অপাৰেটৰজনে A4ত বা A4ৰ আধাত যেটো সেটিং কৰিব সেই সেটিংত এইটো কিতাপ প্ৰিন্ট না যায় তাক এটা বেলেগ সেটিং আৰু এটা কৰা হয় যেটো প্লেট সেটিং বা মাষ্টাৰ সেটিং বুলি কোৱা হয় ইয়াৰ নেক্সট লেসনটোত মই হেতু আপোনালোকক শিকাম কেনেকৈ মাষ্টাৰ সেটিং কৰা হয় কেনেকৈ এখন পেজতে 16টা পেজ প্ৰিন্ট উলিয়ায় সেই বস্তুটো মই আপোনাক প্ৰ্যাকটিক্যালি দেখুৱাম আৰু মই মাষ্টাৰ সেটিং কৰি আপোনাক দেখুৱাম এতিয়া আমি চাওঁ ইয়াত ভিতৰত পেপাৰ আছে ঠিক আছে এইটো পেপাৰ মেফলিটো পেপাৰ বুলি কোৱা যায় যেটো আমাৰ সাধাৰণতে বগা পেপাৰ আছে এটো মেফলিটো পেপাৰ বুলি কোৱা যায় কিন্তু এইটো পেপাৰ যেটো মই চুই আছো এতিয়া যেটো পেপাৰ মই দেখুৱাই আছো আপোনাক এইটো এটা স্পেশাল ভাল পেপাৰ হয় তো এইটো কোৱা যায় আপোনাৰ NS বা নেচাৰেল শীট বুলি কোৱা যায় এইটোৰ কালাৰটো অলপ বেলেগ হয় পুৰা হোৱাইট নহয় ঠিক আছে অলপ নেচাৰেল কালাৰ হয় ইয়াতে তো আৰু পেপাৰটো এইটো পেপাৰত কিতাপবিলাক প্ৰিন্ট কৰিলে কি হয় কিতাপখন দেখাত বহুত ডাঙৰ হয় ভলিউমটো বেছি থাকে কিন্তু ওজনটো খুব কম হয় আৰু দেখাত কিতাপখন খুব সুন্দৰ হয় ঠিক আছে তো এইটো একচুয়ালি নেচাৰেল শীটত প্ৰিন্ট হৈছে আমি জানিব লাগিব যে ভিতৰত কি পেপাৰ ইউজ হৈছে তো পেপাৰৰ বহুত ভাগ থাকে থিকনেছটোৰো কথা থাকে থিকনেছ আপোনাৰ 70 GSM থাকে 80 GSM থাকে 100 GSM থাকে 120 GSM থাকে ঠিক তেনেকৈ আপোনাৰ থিকনেছ মানে পেপাৰটো কিমান মোটা তাৰ ওপৰত ডিপেন্ড কৰি কিতাপবিলাক প্ৰিন্ট হয় ঠিক আছে তো ভিতৰত সচৰাচৰ আমাৰ ব্ল্যাক এণ্ড হোৱাইটৰ ক্ষেত্ৰত ব্ল্যাক এণ্ড হোৱাইট প্ৰিন্টৰ ক্ষেত্ৰত সচৰাচৰ আমি কিতাপবিলাকত মেফলিটো পেপাৰ ব্যৱহাৰ কৰোঁ তাৰ উপৰি কভাৰটো দেখিছে আপুনি তো কভাৰটো এটা মাল্টি কালাৰ পেজ হয় মাল্টি কালাৰ প্ৰিন্ট হৈছে ইয়াতে মানে ইয়াত সিঙ্গল কালাৰ নাই ভিতৰত অকল ব্ল্যাক কালাৰত আছে তো সেইকাৰণে এটো মেফলিটো পেপাৰ প্ৰিন্ট কৰা হৈছে তো এইটোৰ কাৰণে কি হয় আপোনাৰ আৰ্ট পেপাৰ প্ৰিন্ট কৰা হয় সাইজটো আপোনাক মই যেটো কৈছো অলৰেডি হেতু সাইজতে আহে এইটো পেপাৰো আৰু যেটো আপোনাৰ আৰ্ট পেপাৰ আহিব হেতু ধুনিয়া এটা গ্লেজ এটা থাকে আৰু এটো এটা প্লাষ্টিক কোটেড টাইপৰ হয় ঠিক আছে এটো পানী লাগিলেও ওপৰত পেপাৰখন ভিজি না যায় মানে টিটি না যায় পেপাৰখন টিটি না যায় পানীটো মচি দিব পাৰে ঠিক আছে কিন্তু আমাৰ ভিতৰৰ পেজবিলাকত যদি পানী লাগে পেজটো আমাৰ নষ্ট হৈ যাব ঠিক আছে তো এইটো ভালদৰে বুজি পালে আপুনি ভিতৰত আমাৰ মেফলিটো পেপাৰ প্ৰিন্ট হয়
আৰু কভাৰৰ ক্ষেত্ৰত বা মাল্টি কালাৰ যিবিলাক পেজ আছে, যেনেকৈ ধৰক আপোনাৰ এইখন কিতাপত কাভাৰটো মাল্টি কালাৰ আছে, ঠিক আছে, আৰু এটা গ্লাছ দেখিছে আপুনি, চাইনিং এটা দেখিছে। তো এই পেপাৰটো হৈছে আপোনাৰ আৰ্ট পেপাৰ, আৰু ইয়াত আপুনি গ্লাছটো দেখা নাই, কিয় দেখা নাই? সেম পেপাৰ, এইটো পেপাৰে হয়, এইটো পেপাৰে, কিন্তু ইয়াতো এটা কথা আছে, ইয়াত লেমিনেশ্যনৰ কথা আছে। মই এইটো অলপ পিছতে কৈ আছোঁ, লেমিনেশ্যন কি বস্তু আৰু কিতাপত কেনেকৈ লেমিনেশ্যন কৰা হয়, কি কি লেমিনেশ্যন থাকে, মই অলপ পিছতে কৈ আছোঁ। তো তাৰ আগতে এইখিনি বস্তু ক্লিয়াৰ কৰি লওঁ। তো তাৰ পিছত আমি জানিবলগীয়া কথা হৈছে কিতাপৰ বাইণ্ডিং। তো এইখন কিতাপত চাওক আপুনি, বাইণ্ডিং আমাৰ পাৰফেক্ট বাইণ্ডিং থাকে, হাৰ্ড বাউণ্ডিং থাকে, ঠিক আছে, হাৰ্ড বাউণ্ড, পাৰফেক্ট বাউণ্ড, চেণ্টাৰ পিন, ঠিক আছে। তো এই তিনিটা সচৰাচৰতে আমাৰ বাইণ্ডিং থাকে, ঠিক আছে। তো এইখনক আমি কওঁ হাৰ্ড বাউণ্ড, ঠিক আছে। এইখনৰ কভাৰটো বহুত ডাঠ হয়, এটা ডাঠ আৰ্ট বৰ্ড এটা থাকে, সেই বৰ্ডটোৰ সহায়ত এইটো বনোৱা হয় কাভাৰটো, ঠিক আছে। তো এইখনক কোৱা যায় আমাৰ হাৰ্ড বাউণ্ড কিতাপ, মানে আমি অসমীয়াত এইটো পকোৱা বন্ধোৱা কিতাপ বুলিও কৈছিলোঁ আগতে, ঠিক আছে। তো এতিয়াও কয় বাৰু, পকোৱা বন্ধোৱা কিতাপ বুলিও ক'ব পাৰি, কিন্তু আমি এইটো হাৰ্ড বাউণ্ড বুলিয়ে জানো সচৰাচৰ। বহুতে নাজানে, যিবিলাকে প্ৰেছৰ লগত কোনো সম্পৰ্ক নাই, কিতাপ জাষ্ট পঢ়িব লাগে, পঢ়িছে, কিন্তু কিতাপ কোনখন কিতাপক কি বাইণ্ডিং কয়, ঠিক আছে, চাইজ কি, এইখিনি নাজানে। তো সেই বস্তুখিনি মই আজি ক্লিয়াৰ কৰিবৰ কাৰণে এইটো টপিকৰ ওপৰত আলোচনা কৰিছোঁ। তো এইটো হৈছে আপোনাৰ হাৰ্ড বাউণ্ড, ঠিক আছে। তো হাৰ্ড বাউণ্ডৰ ক্ষেত্ৰত কি হয়, আপোনাৰ ইয়াত এটা জেকেট কভাৰ থাকে, ঠিক আছে। ইয়াত এইটো দেখিছে আপুনি, এইটো কাভাৰ পেজ প্ৰিণ্ট কৰি এনেকুৱা হাৰ্ড বৰ্ড এখনৰ ভিতৰত এনেকৈ লগাই, আঠা লগাই ইয়াক পেষ্টিং কৰি কভাৰটো বনোৱা হয়, ঠিক আছে। তো এই কাভাৰটোক আমি কওঁ জেকেট কভাৰ বুলি কওঁ। হাৰ্ড বাউণ্ড কিতাপৰ ক্ষেত্ৰত এই কাভাৰটোক আমি জেকেট কাভাৰ বুলি কওঁ, ঠিক আছে। যিটো হাৰ্ড যিটো বৰ্ড আছে, এই বৰ্ডটোৰ ওপৰত এইটো, এয়া চাওক, দেখাই পাইছে আপুনি, এইটো জাষ্ট পেষ্ট কৰাই দিয়া হয়, ইয়াতে আঠা লগাই দিয়া হয়, এইটো জেকেট কভাৰ বুলি কোৱা হয়। আৰু এটা আপোনাৰ ইম্পৰ্টেণ্ট কথা হৈছে, হাৰ্ড বাউণ্ড কিতাপত সদায় পেজবিলাক চিলাই কৰা হয়। ইয়াত চাওক আপুনি, চিলাই কৰা দেখা পাইছে আপুনি, প্ৰত্যেকটো ফৰ্মা ইয়াত চিলাই কৰা যায়। ফৰ্মা কি বস্তু চাগে বুজি নাপাব, মই মাষ্টাৰ ছিটিঙৰ সময়ত এই বস্তুটো আপোনাক বুজাই দিম, আৰু ফিজিকেলি মই দেখাইও দিম যে এটা ফৰ্মা কাক কোৱা হয়। এটা ফৰ্মা হ'ব লাগিলে আপোনাৰ হয় 8 পেজি ফৰ্মা, 16 পেজি ফৰ্মা, মানে পেপাৰখন যিটো ছিটত প্ৰিণ্ট হৈ আহে, সেই ছিটটো ফল্ডিং কৰি দিয়াৰ পিছত তাক ফৰ্মা বুলি কোৱা যায়, ঠিক আছে। তো সেইটো এটা ফৰ্মা বুলি কোৱা যায়। তো এটা ফৰ্মা ইয়াতে আপোনাৰ চিলাই কৰা হয়, সূতাৰে চিলাই কৰা হয়, কিছুমানে আপোনাৰ হাতেৰেও চিলাই কৰে, আৰু কেতিয়াবা এইবিলাক ডাঙৰ পেজবিলাকত মেচিনৰ সহায়তো চিলাই কৰা হয়। তো হাৰ্ড বাউণ্ডৰ ক্ষেত্ৰত এইটো এনেকৈ বনোৱা হয়, চিলাই কৰিয়ে দিয়া হয়। আৰু পাৰফেক্ট বাউণ্ডৰ ক্ষেত্ৰতো চিলাই কৰি দিয়া হয়, চিলাই কৰি পাৰফেক্ট কৰা হয়। সেইটো কিয় কৰা হয়? যদি কিতাপখন বহুতেই ডাঙৰ হয়, ধৰক এইখন কিতাপো বহুত ডাঙৰ হয়, বহুত ডাঙৰ হ'লে কি হয়, কিতাপবিলাক মেলাত অসুবিধা হয়, কিতাপখন খোলাত এনেকৈ অসুবিধা হয়। এনেকৈ খুলিব আপুনি, সন্মুখৰ মাজৰ আখৰবিলাক দেখাই নাপায়, ঠিক আছে। বহুত জোৰকৈ এনেকৈ মেলি ধৰিব লাগে, তেতিয়াহে দেখা পোৱা যায়, আৰু সেইখন পটককৈ মানে বন্ধ হৈ যায়, ঠিক আছে। আপুনি এনেকৈ থৈ কিনে আপুনি পঢ়িব নোৱাৰে, এইখন চাওক বন্ধ হৈ যোৱা নাই নিজে নিজে, ঠিক আছে। তো চিলাই কৰিলে আপোনাৰ এইটো সুবিধা হয়, আৰু প্ৰত্যেকখন হাৰ্ড বাউণ্ড কিতাপতে চিলাই কৰিয়ে বাইণ্ডিং কৰা হয়, ঠিক আছে। এইটো বস্তু ক্লিয়াৰ হ'ল। অলপ আগতে যিটো ক'লোঁ বাইণ্ডিঙৰ কথা, তো সেইটো আছিলে হাৰ্ড বাউণ্ড, সেইখন কিতাপ। এইবাৰ মই এইখনৰ কথা কৈ আছোঁ। এইখন হৈছে আপোনাৰ পাৰফেক্ট বাউণ্ড। চাওক, এইখন পাৰফেক্ট বাউণ্ড। এইখনৰ আপোনাৰ কি হয়, ইয়াত কোনো চিলাই নাথাকে, ঠিক আছে। এইটো এটা পাৰফেক্ট বাউণ্ড কৰা এটা মেচিন আছে, পাৰফেক্ট বাইণ্ডিং মেচিন এটা আছে। তো সেই মেচিনটোত এবিধ আঠাৰ সহায়ত এইখিনিত আঠা দি কভাৰটো লগোৱা যায়, ঠিক আছে। কিন্তু এইখন ইমানেই মজবুত হয়, ই কেতিয়াও ছিঙি নাযায়, যদিহে আমি এনেকৈ জোৰকৈ টানি নিদিওঁ গাৰ বলৰ সৈতে, ঠিক আছে। তো এনে সচৰাচৰ পঢ়াৰ ক্ষেত্ৰত যদি আমি ইয়াক ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে এই কিতাপখন ছিঙি নাযায়, আৰু ইয়াৰ ফিনিচিং খুব সুন্দৰ হয়, ঠিক আছে। তো এইখন কিতাপক কোৱা যায় আপোনাৰ পাৰফেক্ট বাইণ্ডিং। আৰু এটা কথা মনত ৰাখিব, হাৰ্ড বাউণ্ডতহে আপোনাৰ আৰ্ট বৰ্ডটো ইউজ হয় কাভাৰৰ ক্ষেত্ৰত, কিন্তু পাৰফেক্ট বাউণ্ডত আপোনাৰ কাভাৰত আৰ্ট বৰ্ড ইউজ নহয়। এইটো চিম্পল গ্ল'চি পেপাৰত, মানে আৰ্ট পেপাৰত মাল্টি কালাৰ প্ৰিণ্ট কৰি ইয়াক কিতাপৰ ব্লেক এণ্ড হোৱাইট পেজবিলাকৰ বাহিৰত আঠা লগাই এইটো পাৰফেক্ট বাউণ্ড কৰা হয়।
ঠিক আছে তো এইটো কোৱা যায় পাৰফেক্ট বাউণ্ড আৰু সাইজটো এইটো আপোনাৰ হেতু সাইজে হয় ঠিক আছে এইটো সাইজো আপোনাৰ 1/8 ডিমাই সাইজে হয় ঠিক আছে মই আৰু দুটামান সাইজৰ কথা আপোনাক দেখুৱাই আছো কিতাপৰ তাৰ পিছত লেমিনেশন বা বাকি স্টেপখিনিৰ কথা মই কৈ আছো এইখনো আপোনাৰ 1/8 ডিমাই সাইজৰ কিতাপ হয় মই অলপ আগতে কৈ আছিলো যেটো আপোনাৰ হাৰ্ড বাউণ্ড পাৰফেক্ট বাউণ্ড এণ্ড চেণ্টাৰ পিন তো চেণ্টাৰ পিন কেতিয়া এখন কিতাপত ইউজ হয় ঠিক আছে তো চেণ্টাৰ পিন হ'ব লাগিলে কিতাপখন মানে অলপ সৰু কিতাপ যিবিলাক ধৰক 16 পেজ 32 পেজ ঠিক আছে তো তেনেকুৱা কিতাপবিলাক আমি পাৰফেক্ট বাইন্ডিং নকৰো পাৰফেক্ট বাইন্ডিঙত এইবিলাক নখমাই মানে বহুত পাতল কিতাপখন ঠিক আছে তো সেই কাৰণে মেচিনত নখমাই বা পাৰফেক্ট বাউণ্ডৰ অলপ খৰচটো বেছি হয় সেই কাৰণে আমি ইয়াক চেণ্টাৰ পিন কৰো তো এইখন কিতাপ চেণ্টাৰ পিন কৰা হৈছে মানে ইয়াত চেণ্টাৰ পিনৰ মেচিন থাকে তাত চেণ্টাৰত পিন কৰি ইয়াক বাইন্ডিং কৰা হয় সৰু কিতাপ কাৰণে ই আৰামছে পিনটো সোমাই যায় তো এইখন হৈছে আপোনাৰ চেণ্টাৰ পিন বাইন্ডিং ঠিক আছে সাইজটো আপোনাৰ সেই একেই হয় 1/8 ডিমাই সাইজ বাইন্ডিঙৰ ক্ষেত্ৰত মই আপোনাক গোটেইখিনি বস্তু ক্লিয়াৰ কৰি দিলো হাৰ্ড বাউণ্ড পাৰফেক্ট বাউণ্ড চেণ্টাৰ পিন বাউণ্ড ঠিক আছে তো এতিয়া সাইজৰ ক্ষেত্ৰত আপোনাক মই ক'লো 1/8 ডিমাই সাইজৰ কিতাপখন দেখুৱালো তাতকৈ এখন সৰু সাইজৰ কিতাপ আহে সেইখন হ'ল আপোনাৰ এইখন তো এইখনক কোৱা যায় আপোনাৰ 1/8 ক্ৰাউন সাইজ ঠিক আছে যেনেকৈ আপোনাৰ ডিমাই ডাঙৰ সিট আহে আপোনাৰ ঠিক তেনেকৈ ক্ৰাউনৰো এটা ডাঙৰ সিট আহে তাত আপোনাৰ ডিমাইটোতকৈ অলপ সৰু সাইজৰ হয় হেতু সাইজ পেপাৰটো অলপ সৰু সাইজ তো সেই কাৰণে তাত যিবিলাক প্ৰিন্ট হয় সেইবিলাক অলপ ডিমাইতকৈ সৰু সাইজৰ প্ৰিন্ট হয় আপুনি সাইজটো চালে গমেই পাব এইখন কিতাপ কিমান ডাঙৰ এইখন কিতাপ কিমান সৰু তো এইখন 1/8 ডিমাই আছিলে আৰু এইখন 1/8 ক্ৰাউন হয় বা 1/16 ডাবল ক্ৰাউন বুলিও ক'ব পাৰে এইখন বা এইখনকো যদি আপুনি ক'ব বিচাৰে 1/16 ডিমাই বুলিও ক'ব পাৰে ডাবল ডিমাই বুলিও ক'ব পাৰে ঠিক আছে তো আমি সহজ ভাষাত ক'ব গ'লে এইখন 1/8 ডিমাই বা এইখন 1/8 ক্ৰাউন বুলি ক'লে সকলোৱে বুজি পায় ঠিক আছে নেক্সট চাওক এইখন আছিলে আমাৰ 1/8 ডিমাই তাৰ পিছত আৰু এটা সাইজ আছে চাওক এইখনৰ হাৰ্ড বাউণ্ডে কিতাপ হয় এইখন আপোনাৰ 1/8 ডিমাই কিতাপখনতকৈ কিমান ডাঙৰ চাওক কিছু ডাঙৰ আছে আৰু দীঘলো আছে ঠিক আছে তো এইখন কিতাপৰো এটা সাইজৰ নাম আছে মই হেতু সাইজৰ আপোনাক কৈ আছো আৰু এইখনৰ বিষয়ে আলোচনা কৰি আছো তো এই কিতাপখনৰ সাইজটোৰ নাম হৈছে আপোনাৰ ৰয়েল সাইজ বুলি কোৱা হয় ঠিক আছে এই কিতাপখনৰ সাইজটোৰ নাম হৈছে ৰয়েল সাইজ আৰু ইও এখন হাৰ্ডবোৰ্ড বাইন্ডিঙৰে কিতাপ হয় ঠিক আছে ইয়াতো এনেকৈ জেকেট লগোৱা আছে ঠিক আছে তাৰ ভিতৰত এখন আপোনাৰ হাৰ্ড কভাৰ এটা আছে তো এইটো হাৰ্ডবোৰ্ড বাইন্ডিঙৰ এখন ৰয়েল সাইজৰ কিতাপ হয় আৰু আপুনি চাব যিকোনো সাইজে নহওক কিয় আপোনাৰ ৰয়েল সাইজে হওক ডিমাই সাইজে হওক 1/8 ডিমাই সাইজে হওক ঠিক আছে 1/8 ক্ৰাউনে হওক সকলো সাইজৰ কিতাপ আপুনি হাৰ্ড বাউণ্ড কৰিব পাৰে বা পাৰফেক্ট বাউণ্ড কৰিব পাৰে কিন্তু চেণ্টাৰ পিনৰ ক্ষেত্ৰত এটাই কথা আপোনাৰ মনত ৰাখিব লাগিব যে চেণ্টাৰ পিন বেছি পেজ হ'লে চেণ্টাৰ পিন নহয় ঠিক আছে কম পেজৰ ক্ষেত্ৰত চেণ্টাৰ পিন আপুনি কৰিব পাৰে তো এইখন ৰয়েল সাইজৰ কিতাপ কেনেকৈ হ'ল ঠিক আছে তো ৰয়েল সাইজ বুলি আপোনাৰ কোনো পেপাৰ নাহে ঠিক আছে ৰয়েল সাইজ বুলি কোনো আপোনাৰ পেপাৰ নাহে তো দেখাত কিতাপখন সুন্দৰ দেখা কৰিবৰ কাৰণে কিছুমানে কি কৰে তো আপোনাৰ ক্ৰাউন সাইজৰ যেটো পেপাৰ আহে ঠিক আছে ক্ৰাউন সাইজৰ যেটো পেপাৰ আহে সেইটো পেপাৰক আপোনাৰ ৰয়েল সাইজত এনেকৈ প্ৰিন্ট কৰা হয় কিন্তু ক্ৰাউনতকৈ ৰয়েল সাইজটো অলপ সৰু হয় ঠিক আছে তো যিখিনি আমাৰ ওয়েস্টেজ যায় বাকি অংশ থাকি যায় সেইখিনি আমি কাটি পেলাবলগীয়া হয় সেইখিনি ওয়েস্ট হয় ঠিক আছে তো ওয়েস্ট কৰি কিনে কিতাপখন সুন্দৰ কৰি বনোৱা হয় ভাবক পেপাৰো আমি পেলনিত খেদাও মানে কিতাপ এখন সুন্দৰ কৰিবৰ কাৰণে ৰয়েল সাইজৰ কিতাপবিলাকত সচৰাচৰ পেপাৰ কাটিঙত পেলনিত যায় ঠিক আছে কিন্তু কিতাপখন দেখিবলৈ সুন্দৰ হয় এখন বহুত ডাঙৰো হোৱা নাই বহুত সৰু হোৱা নাই মিডিয়াম সাইজৰ কিতাপ এখন 1/8তকৈ ডাঙৰ আৰু 1/8 ক্ৰাউনতকৈ ডাঙৰ আৰু ক্ৰাউন সাইজৰ যিখন কিতাপ হয় ক্ৰাউন সাইজত সচৰাচৰ মেগাজিনবিলাক বনোৱা হয় আৰু সেই মেগাজিনখনতকৈ এইখন আপোনাৰ সৰু হ'ব ঠিক আছে তো এইখনৰ নাম হৈছে আপোনাৰ ৰয়েল সাইজ তো ফ্ৰেণ্ডছ মই এতিয়া যে কৈ আছিলোঁ আপোনাক ক্ৰাউন সাইজ মেগাজিনৰ কথা ক'লোঁ মই এইখন চাওক এইখন এখন ক্ৰাউন সাইজৰ মেগাজিন হয় ঠিক আছে এইখন এখন বিহুৰ মেগাজিন হয় ঠিক আছে এখন ক্ৰাউন সাইজৰ মেগাজিন হয়
ইয়াত কভাৰ মাল্টি কালাৰ আছে মেগাজিনবিলাক কোনোদিনে কিন্তু আপোনাৰ হাৰ্ড বাউণ্ড কভাৰ নাথাকে এইবিলাক চিম্পল কভাৰ থাকে মাল্টি কালাৰ প্ৰিণ্টেড হয় এনেকুৱা ধৰণৰ ঠিক আছে আৰু ইয়াৰ মেগাজিনৰ বাইণ্ডিং সদায় পাৰফেক্ট বাইণ্ডিং হয় এখন পাৰফেক্ট বাইণ্ডিং কিতাপ হয় ঠিক আছে তো কিতাপবিলাক এনেকৈ ছেটিং কৰা হয় সুন্দৰকৈ এইবিলাক ছেটিঙো মই আপোনাক দেখুৱাই দিম আৰু মাষ্টাৰ ছেটিঙো মই আপোনাক দেখুৱাই দিম তো মই আজি জাষ্ট কিতাপবিলাকৰ বিষয়ে আলোচনা কৰি আছোঁ কোনখন কিতাপক কি বুলি কোৱা হয় কোনখন কিতাপৰ সাইজ কি ঠিক আছে কি পেপাৰত প্ৰিণ্ট হয় পেপাৰ কিন্তু ইয়াতে সব ভিতৰত ব্লেক এণ্ড হোৱাইটৰ কাৰণে মেপলিটো পেপাৰে ইউজ হয় এইটো কথা মনত ৰাখিব আপুনি ইচ্ছা কৰিলে ইয়াত আৰ্ট পেপাৰো দিব পাৰে পাতল আৰ্ট পেপাৰো দিব পাৰে আৰ্ট পেপাৰত ব্লেক এণ্ড হোৱাইটো প্ৰিণ্ট হয় কালাৰো প্ৰিণ্ট হয় ঠিক আছে তো এইটো ভুল নুবুজিব যে এইটো পেপাৰতহে অকল ব্লেক এণ্ড হোৱাইট প্ৰিণ্ট হয় বেলেগ পেপাৰত নহয় আপুনি আৰ্ট পেপাৰতো ব্লেক এণ্ড হোৱাইট প্ৰিণ্ট কৰিব পাৰে সেইটো অলপ বেছি দাম মানে খৰচ বেছি পৰে সেইটো কাৰণে আমাৰ সচৰাচৰ এইটো পেপাৰতে প্ৰিণ্ট কৰা হয় যিটো আপুনি A4 ছিটবিলাক ঘৰত ইউজ কৰে আপুনি তো তেনেকুৱা টাইপৰ এইটো পেপাৰ হয় জাষ্ট থিকনেছটো কম বেছি থাকে সেইটো GSM বুলি আমি কওঁ ঠিক আছে তো ক্ৰাউন সাইজৰ মেগাজিনখন যোৱাৰ পিছতে এতিয়া আমি চাম আৰু এখন সাইজ আছে মেগাজিনৰ ঠিক আছে এখন মেগাজিনৰ সবতকৈ ডাঙৰ সাইজ হয় এই সাইজটো কোৱা যায় আপোনাৰ মই দেখাই দিছোঁ চাওক এখন প্ৰাগজ্যোতিষ কলেজৰ মেগাজিন হয় এখন ময়ে কৰিছিলোঁ তো এইটো সাইজক কোৱা যায় আপোনাৰ 1/4 ডিমাই ঠিক আছে ইয়াক 1/4 ডিমাই এইটো কাৰণতে কোৱা যায় যেনেকৈ আপুনি 1/8 ডিমাই কৈছিলে আপোনাৰ তাত 8 পেজ ওলায় ইয়াত মাত্ৰ 4 পেজ ওলায় এটা ডিমাই চিটত এই ভিতৰৰ পেজবিলাক এই যিবিলাক ভিতৰৰ পেজ দেখিছে এই সিঙ্গল পেজ এটা 4টা পেজ প্ৰিণ্ট হয় ঠিক আছে তো সেইকাৰণে ইয়াক 1/4 ডিমাই বুলি কোৱা যায় তো এইখনৰ আপুনি সাইজটো মই আপোনাক দেখুৱাই দিছোঁ ৰ'ব অকণমান দেখুৱাই দিছোঁ ক্ৰাউনখনতকৈ এইখন ডাঙৰ আছে চাওক এইখন ক্ৰাউন আছিলে ক্ৰাউনখনতকৈ এইখন ডাঙৰ আছে অলপ তো এইখনৰ নাম হৈছে আপোনাৰ 1/4 ডিমাই এইখনৰ নাম হৈছে 1/4 ক্ৰাউন দুয়োখনে হ'ল মেগাজিন হয় এখন বিহুৰ মেগাজিন আৰু এখন হ'ল আপোনাৰ কলেজৰ মেগাজিন ঠিক আছে তো ইয়াতো আপোনাৰ পাৰফেক্ট বাইণ্ডিঙে আছে ইয়াতো পাৰফেক্ট বাউণ্ডে কৰা হৈছে আৰু আপোনাৰ এইবিলাক যিবিলাক মাল্টি কালাৰ প্ৰিণ্ট হৈছে মাল্টি কালাৰ প্ৰিণ্টবিলাকতো মই ক'লোৱে অলৰেডি আৰ্ট পেপাৰত প্ৰিণ্ট হয় এইবিলাক মাল্টি কালাৰ প্ৰিণ্ট আছে এইবিলাক আৰ্ট পেপাৰত প্ৰিণ্ট হয় আৰু ভিতৰবিলাক মেপলিটো পেপাৰত প্ৰিণ্ট হয় আৰু এইবিলাক কভাৰ মই কভাৰ ডিজাইনো শিকাম বাৰু আপোনালোকক কেনেকৈ কভাৰবিলাক ডিজাইন কৰা হয় আৰু ভিতৰৰ পেজ কেনেকৈ লেআউট কৰা হয় মই সেইবিলাকো আপোনালোকক দেখুৱাম তো মই মেগাজিনখন যে দেখালোঁ এইমাত্ৰ কলেজৰ মেগাজিনখন সেইখন আছিলে আপোনাৰ 1/4 ডিমাই সাইজৰ মেগাজিন সেইখন পাৰফেক্ট বাউণ্ডিং আৰু এখন মই কিতাপ আপোনাক দেখুৱাই আছোঁ এইখন হৈছে হাৰ্ড বাউণ্ড কিতাপ হয় ঠিক আছে এইখন হাৰ্ড বাউণ্ড কিতাপ হয় চাওক কভাৰটো ডাঠ দেখিছে এইখন হাৰ্ড বাউণ্ড কিতাপ হয় ঠিক আছে এইখনো আপোনাৰ 1/4 ডিমাই সাইজৰে কিতাপ হয় কিন্তু এইখন আপোনাৰ পথালিকে খুলিব পাৰি চাওক এইখন পথালিকে খুলিব পাৰি এনেকুৱা ধৰণৰ তো কিতাপৰ এইবিলাক সাইজ থাকে ঠিক আছে তো সাইজটো কিন্তু ইয়াৰ 1/4 ডিমাই হয় জাষ্ট ইয়াক খোলা মেলা চিষ্টেমটো পথালিকে কৰা হৈছে তো আমি এইবিলাক পিছলৈকে শিকি থাকিম বাৰু কেনেকৈ এইবিলাক ছেটিং কৰা হয় তো টেকনিকেল প্ৰচেছ ইয়াৰ মাজত বহুত আছে তো সেইবিলাক আমি লাহে ধীৰে আলোচনা কৰিম ভিডিঅ'টো চাই নিশ্চয় বেয়া লগা নাই নতুন নতুন কথা শিকিব পাৰিছে এনেকুৱা ধৰণৰ মই নতুন নতুন টপিকৰ ওপৰত সদায় ভিডিঅ' লৈ আহি থাকিম আপোনালোকৰ ওচৰলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি আপুনি প্ৰথমবাৰৰ বাবে আহিছে আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে নটিফিকেশ্যন আপুনি পাই থাকে আৰু ভিডিঅ'বিলাক ভাল লাগিলে আপুনি লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ যিবিলাক চেপ্টাৰ মই দি থৈছোঁ সেইবিলাকৰ ওপৰত যদি কিবা আপোনালোকৰ সুধিব লগা থাকে আপুনি সুধিব পাৰে কমেণ্ট কৰিব আৰু মই নতুন যদি কিবা টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে কিবা যদি শিকাব লাগে মোক জনাব DTP ডিজাইন বা ভিডিঅ' এডিটিং এইবিলাকৰ ক্ষেত্ৰত মই আপোনাক নিশ্চয় সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু নতুন নতুন ভিডিঅ' সদায় মই আপোনাৰ ওচৰত লৈ আহিম মই সেইটো প্ৰমিছ কৰিছোঁ এতিয়া কিতাপৰ বিষয়ে আৰু অলপ কথা আমি জানিবলগীয়া আছে এনেতো বহুত কথাই জানিবলগীয়া আছে এনে থুলমূলকৈ মই আজি অলপ আলোচনা কৰিছোঁ তো আৰু অকণমান কথা আছে মই এইখিনি কৈ লৈছোঁ বাৰু তো কিতাপখন যেতিয়া আমাৰ প্ৰিণ্ট হৈ আহে ঠিক আছে কভাৰ এটা প্ৰিণ্ট হৈ অহাৰ পিছত আমি কি কৰোঁ তাক যেতিয়া বাইণ্ডিং কৰিম এনেকৈ বাইণ্ড কৰিব যেতিয়া হাৰ্ড বাউণ্ড হওক বা পাৰফেক্ট বাইণ্ড হওক তাৰ আগতে ইয়াক কি কৰা যায় কভাৰটোত এটা লেমিনেশ্যন কৰোৱা হয় চাওক লেমিনেশ্যন মানে কি বুজি পাইছে চাগে তো আপোনাৰ ইম্পৰ্টেণ্ট কাগজবিলাক যেনেকৈ পানী নলগাকৈ ৰাখিবৰ কাৰণে বা বহুত দিন লাষ্টিং কৰিবৰ কাৰণে আপুনি
লেমিনেশ্যন কৰি থয় ঠিক আছে তো কিতাপবিলাকৰ কাভাৰবিলাকো লেমিনেশ্যন কৰোৱা হয় যাতে ই বেছি দিন ভালে থাকে ঠিক আছে তো এই লেমিনেশ্যনবিলাক কেনেকৈ কৰা হয় মই দেখুৱাম এই লেমিনেশ্যনবিলাকো কেনেকৈ কৰা হয় মই দেখুৱাম বাৰু এইবিলাক কি মেচিনত কৰা হয় এইবিলাক ডাঙৰ ডাঙৰে মেচিন আছে আমাৰ সেই জেৰক্স কৰা দোকানবিলাকত থকা সৰু মেচিনটোৰ দৰে নহয় বাৰু এইবিলাক তাতকৈ অলপ ডাঙৰ মেচিন একেবাৰতে বহুত ডাঙৰ ডাঙৰ ছিটবিলাক লেমিনেশ্যন হৈ ওলাই যায় ঠিক আছে তো তাত থাৰ্মেল লেমিনেশ্যনো আছে কুল লেমিনেশ্যনো আছে ঠিক আছে তো লেমিনেশ্যনৰ আমাৰ দুটা ভাগ থাকে ঠিক আছে তো লেমিনেশ্যনৰ দুটা ভাগ হ'ল কি এইখন কিতাপ চাওক আপুনি লক্ষ্য কৰিছেনে মই ইফাল সিফাল অলপ এনেকৈ কৰি দিছোঁ চাওক ইয়াতে কোনো উজ্জ্বলতা দেখা পোৱা নাই আপুনি গ্লাছ দেখা পোৱা নাই কিন্তু ইয়াত লেমিনেশ্যন আছে আৰু আপুনি এইখন কিতাপ চাওক এইখন যদি মই অলপ লৰচৰ কৰোঁ এনেকৈ লাইটৰ পোহৰটো ইয়াত ৰিফ্লেক্ট হৈছে দেখিছেনে ইয়াত লাইটৰ পোহৰটো ৰিফ্লেক্ট হৈছে তো ইয়াত দুটা লেমিনেশ্যন আছে এইটো লেমিনেশ্যনৰ নামো বেলেগ আৰু এইটো লেমিনেশ্যনৰ নামো বেলেগ ঠিক আছে আৰু দুয়োটাৰে দামো বেলেগ বেলেগ ঠিক আছে দাম যেনেকৈ বেলেগ বেলেগ দামো তেনেকৈ বেলেগ বেলেগ যিটো এইখন কিতাপত যিটো লেমিনেশ্যন আছে সেইটোক কোৱা যায় আপোনাৰ মেট লেমিনেশ্যন মেট ফিনিছ শুনিছে চাগে মেট লেমিনেশ্যনটো শুনা নাছিলে চাগে মেট ফিনিছ বুলি বহুত কথাই শুনি আছে চাগে আপুনি তো এইখন হ'ল আপোনাৰ মেট লেমিনেশ্যন ঠিক আছে মেট লেমিনেশ্যন কি হয় আপোনাৰ লেমিনেশ্যন আছে নে নাই চাই গম পোৱা নাযায় কিতাপখন ঠিক আছে কিতাপখন চুই চালেহে গম পাব চুই চালে ইয়াত যিটো আপুনি গম পাব যে এইখন মেগাজিন চুই চালে কেনেকুৱা লাগে এইখন মেগাজিন চুলে কেনেকুৱা লাগে চুই চালেহে গম পাব আৰু মেট ফিনিছ লেমিনেশ্যনৰ দামটো মানে কষ্টিংটো গ্লছ ফিনিছ লেমিনেশ্যনতকৈ অলপ বেছি হয় আৰু এইখনত আছে আমাৰ গ্লছ ফিনিছ লেমিনেশ্যন ঠিক আছে এইখনক কোৱা যায় গ্লছ লেমিনেশ্যন আৰু এইখনত যিটো লেমিনেশ্যন লাগিছে সেইটো কোৱা যায় মেট লেমিনেশ্যন গতিকে ফ্ৰেণ্ডছ মই প্ৰথমৰ পৰা যিমানখিনি পাৰোঁ আপোনাক বুজাই দিবৰ কাৰণে চেষ্টা কৰিলোঁ যে এখন কিতাপ কেনেকৈ কি পৰ্যায়ৰ মাজেৰে আহি আমাৰ হাতত এখন সুন্দৰ কিতাপ আহি পৰে সেইটো মই ক'লোঁ মই আৰু অলপ কথা আপোনাক কৈ আছোঁ থুলমূলকৈ ক'ম এইখিনি যে এখন কিতাপ কেনেকৈ একেবাৰে শেষৰ পৰ্যায়টোলৈকে আহে এতিয়া মই কিতাপ আপোনাক জাষ্ট এক্সাম্পল দেখাই নাথাকোঁ জাষ্ট মই আপোনাক কৈ যাম প্ৰথম পৰ্যায়টো হৈছে আপোনাৰ ডিটিপি অপাৰেটৰে ডিটিপি কৰিব নেক্সট হৈছে আপোনাৰ তাক কাৰেকশ্যনত যাব কাৰেকশ্যন হৈ অহাৰ পিছত তাক ছেটিং কৰা যাব মানে লেআউট কৰা যাব আৰু লেআউট হোৱাৰ পিছত তাক আৰু এটা ফাইনেল ছেটিঙৰ কাৰণে পঠোৱা হয় সেইটো ফাইনেল ছেটিংটোক আমাৰ কোৱা যায় মাষ্টাৰ ছেটিং বা প্লেট ছেটিং ঠিক আছে তো প্লেট ছেটিং হোৱাৰ পিছত তাক আমি কি কৰোঁ আমি নকৰোঁ তাক অফছেটত কি কৰে ডাঙৰ কিছুমান অফছেট মেচিন আছে ঠিক আছে তো ডাঙৰ অফছেট মেচিনবিলাকত মই অলৰেডি কৈছোঁ আপোনাক ডিমাই মেচিন আছে ডাবল ডিমাই মেচিন আছে ক্ৰাউন মেচিন আছে ডাবল ক্ৰাউন মেচিন আছে ঠিক আছে তো তাৰ মাজত আপোনাৰ ব্লেক এণ্ড হোৱাইট প্ৰিণ্ট কৰা মেচিন বেলেগ কালাৰ প্ৰিণ্ট কৰা মেচিন বেলেগ ঠিক আছে তো সেইমতে ভাগে ভাগে পেজবিলাক লৈ যোৱা হয় তো ব্লেক এণ্ড হোৱাইটৰ প্ৰিণ্টিঙৰ কাৰণে তাত ব্লেক এণ্ড হোৱাইটৰ পেপাৰখিনি চিলেক্ট কৰি আপোনাৰ ব্লেক এণ্ড হোৱাইটৰ কাৰণে সেইখিনি ব্লেক এণ্ড হোৱাইটৰ ফালে সেইটো ডিপাৰ্টমেণ্টত গুচি যাব কালাৰখিনি কালাৰ ডিপাৰ্টমেণ্টত গুচি যাব তো এখন কিতাপ এটা এই পৰ্যায়টোলৈকে আহি পোৱালৈকে বহুতটা ষ্টেপ মাজত অতিক্ৰম কৰি আহিবলগীয়া হয় ঠিক আছে তো যেতিয়া গোটেইখিনি বস্তু ব্লেক এণ্ড হোৱাইটৰ ভিতৰত পেজবিলাক প্ৰিণ্ট হ'ব তাৰপিছত কালাৰ পেজবিলাক প্ৰিণ্ট হ'ব প্ৰিণ্ট হোৱাৰ পিছত কি কৰা যায় ব্লেক এণ্ড হোৱাইট পেজবিলাক আমাৰ 16টা পেজ বা 8টা পেজ একেলগে আহে আমাৰ ঠিক আছে তো একেবাৰতে 16টা পেজ প্ৰিণ্ট হৈ আহিলেতো ভয়ংকৰ দেখা হ'ব ন এটা ডাঙৰ চিটত তো তাক এইটো কিতাপৰ আকাৰত আপুনি প্ৰেছতে কি কৰা হয় ফল্ডিং কৰা হয় ঠিক আছে ফল্ডিংবিলাক আমাৰ সচৰাচৰ আগতে হাতেৰে কৰিছিলে এতিয়া আপোনাৰ মেচিন আছে মেচিনে অট'মেটিকলি ফল্ডিং কৰে ঠিক আছে 8 পেজে হওক বা 16 পেজে হওক বা 12 পেজে হওক যিমান পেজে নহওক এই ফৰ্মা অনুযায়ী সেই পেজবোৰ ফল্ডিং কৰা হয় ফল্ডিং কৰাৰ পিছত তাক কি কৰা হয় ছৰ্টিং কৰা হয় ঠিক আছে ছৰ্টিং মানে মই কি কৈ আছোঁ আপোনাক ছৰ্টিংটো এনেকুৱা বস্তু ধৰক এটা ফৰ্মাত আপোনাৰ 16টাকৈ পেজ প্ৰিণ্ট হৈ আছে বা 8টাকৈ পেজ প্ৰিণ্ট হৈ আছে ঠিক আছে তো এটা চিটত যেনেকৈ আপোনাৰ 8টা পেজ প্ৰিণ্ট হ'ল নেক্সট আৰু এটা চিটত নেক্সট 8টা পেজ প্ৰিণ্ট হ'ব মানে 16টা পেজ প্ৰিণ্ট হ'ল তো 100 পেজৰ কিতাপ এখন তেনেকৈ যিমানটা চিট প্ৰিণ্ট হ'ব ঠিক আছে এটা চিটত 8 পেজ বা 16 পেজকৈ যিমানটা চিট প্ৰিণ্ট হ'ব তাক ফল্ডিং কৰাৰ পিছত কি কৰিব লাগে তাক ছৰ্টিং কৰিব লাগে ঠিক আছে তেতিয়াহে আমাৰ পেজ নাম্বাৰবিলাক মিলিব তো 1ৰ পিছত 1 2 3 4 কে 8লৈকে এটা ফৰ্মা গ'ল তো নেক্সট 9 নম্বৰৰ পৰা নেক্সট ফৰ্মাটো তাৰ পিছফালে জোৰা লগাব লাগিব ঠিক আছে তো এইখিনি প্ৰচেছ কৰিবৰ কাৰণে কিছুমান মানুহ থাকে সেইবিলাকে কি কৰে তেওঁলোকে কি কৰে ছৰ্টিং কৰে
ঠিক আছে কোনটো পেজৰ পিছত কোনটো পেজ যাব কালাৰ পেজ আছে নেকি তাত ঠিক আছে তো গোটেইখিনি তাত সৰ্টিং কৰে আৰু লাষ্টত তাত কভাৰ এটা মুৰি দিয়া হয় মানে কভাৰ এটা মেৰুৱাই দিয়া হয় ঠিক আছে তো কভাৰটো মেৰুৱাই কি কৰে কভাৰটো লেমিনেশ্যন কৰিবই লাগিব মই অলৰেডি কৈছোঁ আপোনাক যে কভাৰটো মুৰি দিয়াৰ আগত মানে মেৰুৱাই দিয়াৰ আগত কভাৰটো সমান হৈ থাকোঁতে তাক লেমিনেশ্যন কৰা হয় যি মানে লাগে আপোনাক মেট লাগে গ্লছ লাগে সেইমতে আপোনাৰ কভাৰটো লেমিনেশ্যন কৰাই লোৱা হয় লেমিনেশ্যন হোৱাৰ পিছত তাক সৰ্টিঙত আনি সেই যিখিনি আমাৰ 100 পেজৰ কিতাপখন যিটো আমি সৰ্ট কৰিছিলোঁ সৰ্ট কৰাৰ পিছত তাৰ ওপৰত কভাৰটো মেৰুৱাই দিয়া হয় মেৰুৱাই দি তাক যি বাইণ্ডিং লাগে তো পাৰফেক্ট বাইণ্ডিং আছে হাৰ্ড বাউণ্ড আছে ঠিক আছে চেণ্টাৰ পিন বাউণ্ড আছে তো যি বাইণ্ডিং দৰকাৰ হয় কাষ্টমাৰজনক বা মানুহজনক যিটো বাইণ্ডিং দৰকাৰ হয় সেইটো বাইণ্ডিঙৰ ডিপাৰ্টমেণ্টলৈকে গুচি যাব সেইটো মেচিনত সেই প্ৰচেছখিনি হ'ব ঠিক আছে হাৰ্ড বাউণ্ড কৰিব লাগিলে কিছুমান বৰ্ড থাকে ডাঙৰ ডাঙৰ সেই বৰ্ডবিলাকো এনেকুৱা সাইজতে আহে কিছুমান নিৰ্দিষ্ট সাইজ থাকে তাৰ তো তাক কিতাপৰ জোখত তাক কাটিব লাগে এইটো কেনেকৈ কৰে বাৰু মই দেখুৱাম পিছত ভিডিঅ' দেখুৱাই দিম তো তাক তেনেকৈ কাটি কুটি সমান কৰি কিতাপখনৰ জোখত তেনেকৈ হাৰ্ডবোৰ্ড হিচাপে সজাই তাক বাইণ্ডিং কৰা হয় ঠিক আছে মেচিনত সোমাই দিলে সি অট'মেটিকেলি বাইণ্ডিং হৈ যাব তাক কোনো চিলাই দিলা দৰকাৰ নাই মেচিনতে আঠা থাকে তাত হিট থাকে তেনেকৈ আপোনাৰ এখন কিতাপ পাৰফেক্ট বাইণ্ডিং কৰোঁতে খুব বেছি আপোনাৰ 10 ছেকেণ্ড সময় লাগে 10 ছেকেণ্ডৰ ভিতৰত এখন কিতাপ পাৰফেক্ট বাইণ্ডিং হৈ যায় তাৰ আগত লম্বা প্ৰচেছবিলাক আছে বাৰু কিন্তু বাইণ্ডিংটো কৰাৰ সময়ত জাষ্ট 10 ছেকেণ্ড বা 15 ছেকেণ্ড সময় লাগে ঠিক আছে হাৰ্ড বাউণ্ডৰ ক্ষেত্ৰত অলপ বেছি টাইম লাগে চেণ্টাৰ পিনত আৰু সহজ চেণ্টাৰ পিনতো ধাপ মানে এটাৰ পিছত এটা একদম বহুত স্পীডত মানে এইটো কৰা হয় তো এইটো ধৰক 2 ছেকেণ্ড 3 ছেকেণ্ডৰ ভিতৰত এখন কিতাপ চেণ্টাৰ পিন কৰি দিয়া যায় ঠিক আছে তো তেনেকৈ পিন কৰা হয় তো তাৰ পিছত কি হয় যেতিয়া পিন কৰা হ'ব বা বাইণ্ডিং কৰা হ'ব তাৰ পিছত সেইটো কাটিঙত যায় ঠিক আছে তো কাটিং মেচিনবিলাকো তেনেকুৱা ডাঙৰ ডাঙৰ মেচিন আছে তো সেই মেচিনত সোমোৱাই দি জোখমতে যিখন কিতাপ যিটো জোখৰ হয় 1/8 ডিমাই হওক বা 1/8 ক্ৰাউন হওক 1/8 ডাবল ক্ৰাউন হওক বা মেগাজিন সাইজবিলাকতো কৈছোঁৱেই মই অলৰেডি 1/4 ডিমাই 1/4 ক্ৰাউন ঠিক আছে তো সেই জোখত সেই কিতাপবিলাক কাটি উলিওৱা হয় ঠিক আছে কাটি উলিওৱাৰ পিছতে এখন কিতাপ আমাৰ হাতত এনেকৈ মেগাজিন হিচাপে আহি পৰে আৰু এনেকৈ মেগাজিন বা কিতাপ হিচাপে আমাৰ ওচৰত আহি পৰে তো এইবিলাক মই আপোনাক মুখেৰেহে ক'লোঁ আৰু আপোনাক মই ভিডিঅ'ত নেক্সট টাইম দেখুৱাই দিম বাৰু এইবিলাক কেনেকৈ হয় তো ফ্ৰেণ্ডছ আজি মই আপোনাক জাষ্ট হাতেৰে দেখুৱাই দিলোঁ কিতাপবিলাক দেখুৱাই কিনে আপোনাক ক'লোঁ যে কোনখন কিতাপ কেনেকুৱা কি কথা কেনেকুৱাকৈ হয় তো নেক্সট টাইম আমি কি কৰিম মাজে মাজে আপোনাক ভিডিঅ'টো দেখুৱাম মই ঠিক আছে তো ভিডিঅ'ত মই আপোনাক মেচিনবিলাক দেখুৱাম কোনটো মেচিনত কেনেকৈ প্ৰিণ্ট কৰা হয় কেনেকৈ কাটিং কৰা হয় কেনেকৈ লেমিনেশ্যন কৰা হয় মই গোটেইখিনি বস্তু আপোনালোকক ষ্টেপ বাই ষ্টেপ মাজে মাজে দেখুৱাই থাকিম ঠিক আছে তাৰ মাজতে আমি লেছনবোৰো ষ্টাৰ্ট কৰিব লাগিব তো আজি আমি আকৌ বেলেগ লেছন ষ্টাৰ্ট নকৰিলোঁ আজি জাষ্ট কিতাপৰ বিষয়ে আলোচনা কৰিলোঁ ইয়াৰ নেক্সট লেছনটোত আজি কিতাপৰ বিষয়ে আমি এইটো কাৰণতে আলোচনা কৰিলোঁ যে নেক্সট লেছনত আমি কিতাপ ছেটিং কৰিবলৈ গৈ আছোঁ ঠিক আছে সেইকাৰণে মই ডাউটছখিনি ক্লিয়াৰ কৰি দিলোঁ অলৰেডি মানে যিটো সাইজৰ আমি কাম কৰিম সেই সাইজটোৰ কথা যাতে ক'লে আপুনি সোনকালে বুজি পায় যে মই আজি মেগাজিন এখন ছেটিং কৰিম 1/4 ডিমাই সাইজৰ তো সেই বস্তুখিনি যাতে আপুনি পট কৰি বুজি পায় সেইটো কাৰণে মই আপোনাক আজি কিতাপবিলাকৰ সাইজৰ বিষয়ে আৰু তাত পেপাৰ কি ইউজ হয় বা কেনেকুৱা পদ্ধতিত এইবিলাক হয় সেইখিনি কথা মই আজি আপোনালোকৰ লগত আলোচনা কৰিলোঁ যাতে এইখিনি বস্তু আপোনাৰ নেক্সট লেছনটোত সহায় হয় নেক্সট লেছনটোত মই আপোনাক মেগাজিন ছেটিং কৰি মাষ্টাৰ ছেটিং কৰি কেনেকৈ প্ৰেছলৈকে পঠোৱা হয় প্ৰেছত কেনেকৈ প্ৰিণ্ট হয় সেইটো বস্তু আপোনাক মই দেখুৱাম আৰু কম্পিউটাৰ স্ক্ৰীনত প্লে কৰি আপোনাক মই প্ৰেক্টিকেলি দেখুৱাম যে এইটো কেনেকৈ কৰা হয় তো ফ্ৰেণ্ডছ আশা কৰিছোঁ ভিডিঅ'টি চাই ভাল পালে অলপ হ'লেও কিবা আগতে নজনা কথা আজি শুনিলে মোৰ মুখৰ পৰা ঠিক আছে বহুতে জানে বাৰু এইটো নকওঁ মই বহুতে জানে কিন্তু নজনা মানুহ আৰু বহুত আছে তেখেতসকলে এইটো বস্তু আজি শিকিলে বা চালে তো ফ্ৰেণ্ডছ আজিলৈ ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম এটা নতুন টপিক লৈ তেতিয়ালৈকে বাই বাই